কৰিছা এনেকুৱা নকৰিবাচোন তুমি এনেকুৱা কৰিলে দাদা দেখোন একেবাৰে ভাগি পৰিব বুঢ়ী তুমি এনেকুৱাকৈ নকৰিবা এনেকুৱা কৰিলে তোমাৰো বদনাম হ'ব লগতে আমাৰ ঘৰখনৰো বদনাম হ'ব গতিকে তুমি এনেকুৱা এটা সিদ্ধান্ত নোলোৱাই ভাল হ'ব আপোনালোকে ক'ব কি বিচাৰিছে কাৰোবাৰ বদনাম হোৱাৰ ভয়ত মই মোৰ জীৱনটো ধ্বংস কৰি দিব নোৱাৰো নহয় এইখন ঘৰত মোৰ জানো কিবা ভৱিষ্যত আছে এইখন ঘৰত মোৰ একো ভৱিষ্যত নাই গতিকে মই এইখন ঘৰত থাকিব নোৱাৰো এজন নপুংসক স্বামীৰ লগত মই গোটেই জীৱনটো পাৰ কৰিব নোৱাৰো এইটো মোৰ বাবে সম্ভৱেই নহয় প্লিজ বৌ মই তোমাক হাত জোৰ কৰিছোঁ এনেকুৱা শব্দ তুমি দাদাৰ লগত ব্যৱহাৰ নকৰিবা শুনিবলৈ একেবাৰে ভাল নালাগে মই একো মিছা কথা কোৱা নাই পৰি যিটো সঁচা সেইটোৱে কৈছোঁ আৰু মোক তুমি এটা কথা কোৱাচোন আজি তোমাৰ দাদাৰ সেইটো ক্ষমতা নাই বাবে মই নপুংসক বুলি ক'লত তোমালোকে লাজ পাইছা মনত দুখ পাইছা কিন্তু সেইখিনি যদি মোৰ লগত হ'ল হয় তোমালোকে জানো মোক কথাই প্ৰতি বাজি বুলি নাহাঁহিলাহেঁতেন এতিয়া এইবোৰ তৰ্কাতৰ্কি কৰিবলৈ বাদ দিয়া আচল কথালৈ আহোঁ মই তোমাক ক'ব বিচাৰিছোঁ যে এইটো কথাৰ বাবে এনেকৈ বিবাহ বিচ্ছেদ কৰাৰ কি প্ৰয়োজন আছে কোৱা আজিকালি দেখোন সন্তান তুলিও ল'ব পাৰি তোমালোকে অনাথ আশ্ৰমৰ পৰা সন্তান এটা তুলি ল'লেই এই সকলো সমস্যাৰ সমাধান হৈ নাযাবনে মিছাতে এইদৰে বিবাহ বিচ্ছেদ কৰি কিয় আঁতৰি যাব লাগে বাৰু অনন্যা পৰিয়ে ঠিকেই কৈছে তুমি এইদৰে মোৰ জীৱনৰ পৰা আঁতৰি গ'লে মই একেবাৰে অকলশৰীয়া হৈ পৰিম প্লিজ তুমি মোৰ কথা ভাবি মোৰ লগতে থাকাচোন আমি সন্তান এটা তুলি ল'ম আকৌ মই নিজে সন্তান জন্ম দিব পৰাৰ পাছত অনাথ আশ্ৰমৰ পৰা সন্তান আনি কিয় ডাঙৰ দীঘল কৰিম কোন কি যুক্তি আছে কোৱা আৰু সন্তান এটা আনি তুলি লোৱাটো ডাঙৰ কথা নহয় কিন্তু অনাথ আশ্ৰমৰ পৰা এটা সন্তান তুলি অনা মানে এই সমাজত সকলোৱে ভাবিব মই সন্তান জন্ম দিব নোৱাৰো কিন্তু এই সকলোবিলাকৰ বাবে যে তুমিয়েই দায়ী কোনে বুজাব কাক বুজাবলৈ যাবা গতিকে তুমি যিটোৰ বাবে সক্ষম নহয় তোমাৰ অসক্ষমতাৰ বাবে মই কিয় মানুহৰ ওচৰত অপমান পাম নাই মই এইটো একেবাৰে কৰিব নোৱাৰো আৰু শুনা মই নিজে সন্তান জন্ম দিব পাৰোঁ যেতিয়া মই নতুনকৈ মোৰ জীৱনটো আৰম্ভ কৰিব বিচাৰোঁ তোমাৰ লগত এইদৰে থাকিলে মোৰ জীৱনটো অন্ধকাৰ হৈ যাব গতিকে প্লিজ তোমালোকে মোক মোৰ মতে থাকিবলৈ দিয়া অন্ততঃ মই শান্তিত থাকিব পাৰিম বোৱাৰী এইখন ঘৰলৈ বিয়া হৈ আহিলা যেতিয়া এইখন ঘৰৰো মান সন্মানৰ কথা তোমাৰ লগত জড়িত হৈ আছে তুমি অকল নিজৰ কথাটো কিয় ভাবিছা ইমান স্বাৰ্থপৰ নহবা বোৱাৰী ইমান স্বাৰ্থপৰ হোৱাটো ভাল নহয় প্লিজ দেউতা মই আজিলৈকে আপোনাক কোনো দিন অপমান কৰা নাই আৰু মই ভাবোঁ এতিয়াও আপোনাক অপমান কৰিবলৈ মোক যাতে বাধ্য নকৰাই মোক মোৰ মতে থাকিবলৈ দিয়ক প্লিজ বৌ তুমি কথাটো আকৌ এবাৰ ভাবি চোৱাচোন বাদ দিয়া পৰি এইদৰে বৌক বুজাই অযথা সময় নষ্ট নকৰিবা তোমাৰ বৌ এগৰাকী স্বাৰ্থপৰ নাৰী তেওঁ নিজৰ সুখ শান্তিৰ বাহিৰে বেলেগৰ কথা চিন্তা কৰিব নোৱাৰে গতিকে এনেকুৱা স্বাৰ্থপৰ মানুহক বুজাই একো লাভ নাই আৰু তোমাক কৈছোঁ তুমি মোৰ পৰা মুক্তি বিচাৰিছা নহয় ঠিক আছে আজিয়েই তোমাক মই মোৰ পৰা মুক্ত কৰি দিছোঁ যোৱা তুমি স্ব ইচ্ছাই যি মন কৰিব পাৰা খুব কম দিনৰ ভিতৰত মই তোমালৈ বিবাহ বিচ্ছেদৰ কাগজ পঠাই আছোঁ বৌ যোৱাৰ আগতে এটা কথা কওঁ শুনি যোৱা এইখন ঘৰত তুমি যিদৰে আদৰ মৰম পাইছিলা হয়তো এনেকুৱা আদৰ সন্মান তুমি আৰু ক'তোৱে নোপোৱা যোৱা ভালে থাকিবা পৰি তোমাক আজি প্ৰায় এবছৰমানৰ পাছত লগ পালোঁ আজিনো তোমাৰ মোলৈ কি মনত পৰিলে কাকুলি তোমাক আৰু মোৰ কথা কি ক'ম তোমালৈ মোৰ প্ৰায় মনত পৰে আৰু তোমাক লগ পাবও খুব মন যায় কিন্তু যিমান মন গ'লেও আহিব নোৱাৰোঁ সময়ৰ অভাৱ কাৰণ মই এতিয়া দুখনকৈ ঘৰ চম্ভালিব লগা হৈছে আজি এইফালে অফিচিয়েল কাম এটাত অহাৰ বাবে ভাবিলোঁ তোমাৰ ওচৰত সোমাই খবৰ এটা কৰি যাওঁ দুখনকৈ ঘৰ মানে মই বুজি নাপালোঁ পৰি দুখনকৈ ঘৰ মানে কাকুলি মোৰ নিজৰ স্বামীৰ ঘৰখনৰ বাহিৰেও মা দেউতাৰ ঘৰখনো চাবলগীয়া হৈছে নহয় তুমিতো জানাই মা সৰুতে ঢুকালে দেউতা বেমাৰী দাদাৰ বাবে বিয়া কৰাইছিলোঁ যদিও বিয়াৰ ছমাহমানলৈকে একো ভাল খবৰ নহা দেখি আমি এই বৌক ডাক্তৰৰ ওচৰত চিকিৎসা কৰিবলৈ লৈ গ'লোঁ আৰু ডাক্তৰে দাদা বৌ দুয়োজনৰে টেষ্ট কৰাই শেষত ৰিপৰ্টত আহিল দাদাই বোলে সন্তান জন্ম দিব নোৱাৰে দাদাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই সেই কথাটো জনাৰ পাছৰে পৰা বৌয়ে ঘৰখনত অশান্তি কৰিবলৈ ল'লে আৰু এসময়ত তেওঁ দাদাৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিলে আমি সকলোৱে তেওঁক ইমান বুজালোঁ কিন্তু নাই নুবুজিলে তেওঁ যি সিদ্ধান্ত ল'লে সেইটো কৰিহে এৰিলে এতিয়া ঘৰখনত দাদা আৰু দেউতা থাকে তুমিতো জানাই আমাৰ কিমান ডাঙৰ কোম্পানী আছে দাদাই সেই কামতে ব্যস্ত হৈ থাকিব লগা হয় গতিকে দেউতাক চোৱা চিতা কৰিবলৈও মই প্ৰায়ে ঘৰলৈ গৈ থাকিব লাগিব কৰি তোমালোকৰ লগত যে ইমানখিনি হৈ আছে মই গমেই নাপাওঁ জানানে হয় দিয়া আৰু গমনো পাবা কেনেকৈ তুমি থকা গাঁৱত মই থাকোঁ চহৰত পিছে কাকুলি তোমাৰ কথা কোৱাচোন তোমাৰ ভণ্টি দুজনীও আছিল নহয় তাহাঁত এতিয়া ক'ত আছে ক'ৰবাত পঢ়া শুনা কৰি আছে নেকি পৰি মই মোৰ ভনী দুয়োজনীকে বিয়া দি উলিয়াই দিলোঁ এতিয়া এইখন ঘৰত মই কেৱল অকলে থাকোঁ কাকুলি তুমি দুয়োজনী ভণ্টিকে বিয়া দি উলিয়াই দিলা অথচ তুমি এতিয়াও বিয়া নোহোৱাকৈ আছা তুমি এনেকৈ থাকি যাম বুলি ভাবিছা নেকি বিয়া বাৰুৰ কথা কিবা চিন্তা কৰিছানে নাই পৰি মা দেউতাৰ মৃত্যুৰ পাছত দুয়োজনী ভণ্টিৰ দায়িত্বৰ লগতে গোটেই ঘৰখনৰ দায়িত্ব মোৰ ডাঙৰ হিচাপে মোৰ ওপৰতেই পৰিল সেইবিলাকৰ মাজত সোমাই থাকোঁতে নিজৰ জীৱনৰ কথা ভাবিবলৈকে নহ'ল সময়ত দুজনীকৈ ছোৱালী বিয়া দি উলিয়াই দিলোঁ ভাবিছিলোঁ
মাজে সময়ে দুয়োজনীয়ে মোৰ খবৰ খাতি ৰাখিব। মই এনেকৈ থাকিম। কিন্তু এতিয়া বুজি পাইছোঁ দুয়োজনী এতিয়া নিজৰ সংসাৰৰ লগত ব্যস্ত। এই বায়েকৰ খবৰ ল'বলৈ তাহাঁতে সময় নাপায়। এতিয়াহে অনুভৱ কৰিছোঁ মানুহৰ জীৱনত এগৰাকী জীৱন সংগীৰ কিমান প্ৰয়োজন। কিন্তু কি ক'বা, মই যেনেকুৱা ধৰণৰ ল'ৰা বিচাৰিছোঁ তেনেকুৱা ধৰণৰ ল'ৰা পোৱা নাই। যদি মনে মিলা তেনেকুৱা ল'ৰা পাওঁ ময়ো অৱশ্যে বিয়া হৈ যাম। ময়ো বহুত বিপদত পৰি আছোঁ জানা। দুখনকৈ ঘৰ চম্ভালা, লগতে চাকৰিটো আছেই। মোৰ বাবে অসম্ভৱ হৈ পৰিছে। দেউতাটো বেমাৰী নোহোৱা হ'লে কোনো কথা নাছিল। এতিয়া দাদাৰ বাবে ছোৱালী এজনী বিচাৰিলেনো পাওঁ ক'ত? আৰু পালোৱেই যেনিবা। তাইও দাদাক পিছত আগৰজনীৰ দৰে এৰি থৈহে গুচি যাব। এইবিলাক চিন্তাই মোকো দিনে ৰাতিয়ে শুবলৈ নিদিয়া হৈছে জানা। কিন্তু মোৰ দাদাৰ হয় সন্তান জন্ম দিব পৰা ক্ষমতাহে নাই। কিন্তু যিজনী ছোৱালী দাদালৈ আহিব তাই বেলেগ ফালে কোনো দিশতে কষ্ট নাপায় জানা। কিন্তু কোন ছোৱালীয়ে আজিৰ যুগত এইবিলাক জনাৰ পাছত বিয়া হ'বলৈ মান্তি হ'ব কোৱা? পৰি, তুমি যদি বেয়া নোপোৱা মোকে তোমাৰ লগত দাদাৰ বাবে বিয়া কৰাই নিব পাৰা দেখোন। কাকুলি, কিয় এনেকুৱা ধেমালি কৰিছা বাৰু? দাদাৰ সকলোখিনি জনাৰ পাছত তুমি দাদালৈ বিয়া হ'বা? এনেকুৱা ধেমালি নকৰিবা কাকুলি। কোনে কৈছে তোমাক মই ধেমালি কৰিছোঁ বুলি? মই ধেমালি নাই কৰা। মই যিটো কৈছোঁ সঁচাই কৈছোঁ। মই এতিয়া বৰ নিসংগতা বোধ কৰি আছোঁ। এই নিসংগতাখিনি আঁতৰাবৰ বাবে মোকো এজন সংগীৰ প্ৰয়োজন। গতিকে তোমাৰ যদি আপত্তি নাই তেতিয়া তোমাৰ দাদালৈ বিয়াত বহাত মোৰো কোনো আপত্তি নাই। সঁচাকৈ কৈছানে কাকুলি? মোৰ দাদাৰ ইমান এটা ডাঙৰ কথা গম পোৱাৰ পাছতো তুমি মোৰ দাদালৈ বিয়া হ'ম বুলি কৈছা? সঁচাকৈ কাকুলি, মই শুনি বৰ শান্তি পাইছোঁ। মই তোমাক বৌ হিচাপে পালে বহুত সুখী হ'ম। আৰু তুমিও মোৰ দাদাৰ লগত বহুত সুখেৰে থাকিব পাৰিবা। ৰ'বা, আজিয়ে মই দাদাৰ লগত এই বিষয়ে আলোচনা কৰিম। আৰু দাদায়ে যদি তোমাক বিয়া কৰাবলৈ মান্তি হয় তেতিয়াহ'লে আমি খুব কম দিনৰ ভিতৰতে তোমালোকৰ ঘৰলৈ আহিম। তাৰ উপৰি এতিয়া তুমি বহা, তুমি খাবৰ বাবে মই কিবা এটা যোগাৰ কৰোঁ। নাই কাকুলি, মই এতিয়া একো নাখাওঁ। আৰু মই এতিয়াই যাব লাগিব, কাৰণ মই এতিয়াই গৈ দাদাক এই ভাল খবৰটো দিব লাগিব। আৰু যিদিনা দাদালৈ ইয়ালৈ আহিম তেতিয়াই ভালকৈ খাম দিয়া। নাই পৰি, তুমি এইবিলাক এনেই চেষ্টা কৰি নাথাকিবা। প্ৰথমবাৰ বিয়া কৰাই মোৰ জীৱনত যি ঘটি গ'ল সেয়া মই আজিও পাহৰিব পৰা নাই। মই আকৌ নিজে জানি বুজি এনেকুৱা এটা বিপদ চপাই ল'ব বিচৰা নাই। তুমি প্লিজ এইবিলাক কথা দ্বিতীয় দিনা নুলিয়াবা আৰু। দাদা, তুমি সদায় একেটা কথাতে অটল থাকিলে নহ'ব নহয়। কিবা এটা হ'বলগীয়া আছিল, হৈ গ'ল। এতিয়া কাকুলিয়ে তোমাৰ কথা সকলো জনাৰ পাছত নিজেই বিয়াত বহিম বুলি কৈছে। আৰু কাকুলি কোনোবা অচিনাকি ছোৱালী নহয়। তাই মোৰ খুব ভাল বান্ধৱী। তাইক মই ভালকৈ চিনি পাওঁ। গতিকে তাই তোমাৰ লগত বৰ দৰে কেতিয়াও নকৰে। আৰু তুমি ভাবাচোন, মই এখন ঘৰলৈ বিয়া দিয়া ছোৱালী হোৱাৰ পাছতো এইখন ঘৰলৈ সঘনাই আহি থাকিবলগীয়া হৈছে। মোৰো কিমান কষ্ট হয়। এজনী মানুহ হৈ দুখন ঘৰ চম্ভালিব লাগে, লগতে চাকৰিটো আছেই। গতিকে তুমি তোমাৰ বাবে নহ'লেও দেউতাক চোৱা চিতা কৰিবৰ বাবে কাকলিক বিয়া কৰাবই লাগিব। পৰিমল, পৰিয়াল কোৱা কথাটো ঠিকেই কৈছে জানা। তাইৰ ছোৱালীজনী কষ্ট হৈছে। এতিয়া তাইক বিয়া দিয়া ঘৰখন ভাল বুলিহে এনেকৈ আহিছে। নহ'লেতো মোৰ কি অৱস্থা হ'লহেঁতেন এবাৰ ভাবাচোন। আৰু পৰিয়াল যেতিয়া কৈছে যে সেই ছোৱালীজনীয়ে তোমাৰ বিষয়ে সকলো জনাৰ পাছত বিয়াত বহিম বুলি কৈছে, গতিকে তাই তোমাৰ লগত কোনো বেয়া নকৰে। গতিকে তুমি বিয়াখনত মত দিয়া। আৰু তুমি এটা কথা নিজেই ভালকৈ ভাবাচোন, পৰিটো সকলো সময়তে মোৰ ওচৰত থাকিব নোৱাৰে। মই বেমাৰী মানুহ, তুমিও কামলৈ গুচি যোৱা। ঘৰখনত অকলে থাকিব লগা হয়। কেতিয়াবা মৰিবলৈ ধৰিলেও মুখত পানী এটুপি দিবলৈ ঘৰত কোনো নাথাকিব। গতিকে তুমি আমাৰ কথাবোৰকে ভাবি এই বিয়াখন কৰিবলৈ মান্তি হোৱাচোন। তোমালোকৰ পৰা নোৱাৰিছোঁ আৰু। বাৰু, তোমালোকে যদি মই বিয়া কৰোৱাটো বিচাৰিছা ঠিক আছে, কিন্তু তাৰ আগতে মই তোমাৰ বান্ধৱীক এবাৰ লগ পাব বিচাৰোঁ। তাৰ পাছতহে মোৰ সিদ্ধান্তটো তোমালোকক জনাব পাৰিম। সেইটোনো কি ডাঙৰ কথা? ওলাবা, কালিলৈকে আমি কাকলিহঁতৰ ঘৰৰ পৰা আহিমগৈ। পৰি, মই কিন্তু আজি তোমাক বেয়া পাইছোঁ। তুমি ইয়ালৈ অহাৰ কথা আছিল যদি মোকতো এবাৰ খবৰটো দিব পাৰিলা হয়। এনেকৈ খবৰ খাতি নিদিয়াকৈ ওলালাহি ঘপককৈ। হ'ব দিয়াচোন, বেয়া নাপাবা। খবৰ খাতিনো আৰু কি দিম। আচলতে দাদাই তোমাৰ লগত কেইটামান কথা পাতিব বিচাৰিছিল। সেয়ে আমি আজি অহাটো পটককৈ সিদ্ধান্ত কৰিলোঁ আৰু তোমাক খবৰ দিবলৈ পাহৰিয়ে থাকিলোঁ। দাদাই বিয়াৰ কথা শুনি ভয় খাইছে জানানে। বৌয়ে যে দাদাক এৰি গ'ল, আকৌ তুমিও বৌদৰে এৰি থৈ গুচি আহা বুলি দাদাই বৰ ভয় খাইছে। সেয়ে সকলো কথা খোলাখুলিকৈ পাতিবৰ বাবেই আজি দাদাক ইয়ালৈ লৈ আহিছোঁ। এইদৰে ভয় খাব নালাগে। আপোনাক এৰি আহিবলৈ মই কোনো চখত বিয়া হ'বলৈ বিচৰা নাই। এটা সময়ত মই এইদৰে থকাৰে সিদ্ধান্ত লৈছিলোঁ। তেতিয়া ভাবিছিলোঁ মোৰ ভণ্টি দুজনী আছে যেতিয়া সময়ে সময়ে মোক তেওঁলোকে সময় দিব। কিন্তু লাহে লাহে তাহাঁতো নিজৰ সংসাৰৰ লগত ব্যস্ত হৈ পৰিলে। মোৰ বাবে অকণমানো সিহঁতৰ সময় নাই। আজিকালি মোৰ প্ৰায়ে অকলশৰীয়া অনুভৱ হয়। এই অকলশৰীয়াখিনি দূৰ কৰিবৰ বাবে মই বিয়াত বহিব বিচাৰোঁ। আৰু পৰি মোৰ খুব ভাল বান্ধৱী। তাই আপোনাৰ বিষয়ে মোক সকলোখিনি কথাই কৈছে। আৰু সকলোখিনি জানিয়ে মই আপোনাৰ লগত বিয়াত বহাৰ সিদ্ধান্ত লৈছোঁ। গতিকে মই ভৱিষ্যতে আপোনাক এৰি অহাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। তুমি কথাবোৰ ইমান স্পষ্টকৈ কৈছা, শুনি বহুত ভাল লাগিছে। পিছে কাকুলি, তোমাক মই এটা অনুৰোধ কৰিব পাৰোঁনে? হয়, কওকচোন। মোৰ এই গোপন কথাটো
মোৰ ঘৰখনৰ বাহিৰে বেলেগ সদস্য কোনেও নাজানে। এতিয়া তুমি জানিছা, আৰু মই বিচাৰোঁ ভৱিষ্যতেও এই কথাটো আমাৰ ঘৰখনৰ মাজতে সীমাবদ্ধ হৈ থকাটো। তুমি যাতে কোনো দিন কোনো বাধ্যত পৰি হ'লেও কাৰো আগত এই বিষয়ে কেতিয়াও নুলিওৱা। আপুনি অলপমানো চিন্তাই নকৰিব, আপোনাৰ এই কথা মই কাৰো আগত নুলিয়াওঁ। দাদা, এতিয়াও তোমাৰ কিবা আপত্তি আছেনে এই বিয়াখনক লৈ? নাই ভণ্টি, এতিয়া মোৰ মনত থকা সকলো সন্দেহ দূৰ হৈ গ'ল। গতিকে তোমালোকে যেতিয়াই বিচাৰা মই বিয়াখন পাতিবলৈ সাজু আছোঁ। কাকুলি, খুব কম দিনৰ ভিতৰতে যে তুমি মোৰ বৌ হ'বলৈ গৈ আছা, এতিয়াৰ পৰা সাজু হোৱা আৰু দেই। আৰু এটা কথা কওঁ, বিয়াখন বৰ বেছি ধুমধাম নকৰিলে বেয়া পাবা নেকি? মানে দেউতাৰো গাটো সুস্থ নহয়, আৰু তোমাৰো ঘৰত তেনেকৈ মানুহ দুনুহ কোনো নাই। তোমাৰো অকলে অকলে বিয়াখনৰ যা যোগাৰ কৰিবলৈ অসুবিধা হ'ব। সেয়ে মই ভাবিছোঁ তোমাক আমাৰ ঘৰলৈকে নি আমাৰ ঘৰতেই বিয়াৰ নিয়মখিনি কৰি পেলাম। তোমাৰ কিবা আপত্তি আছে নেকি? নাই নাই, এই বিষয়ত মোৰ কোনো আপত্তি নাই। তেতিয়াহ'লে আৰু বিয়াৰ দিন এটা চাই বিয়াখন পতাৰহে কথা। অ' এইজনী কাকুলি নহয়নে? হয় বৰমা, মই কাকুলিয়ে। অ' আই, মই ধৰিবকেই পৰা নাই। সাজুনে কাচুনে একেবাৰে চহৰীয়া ছোৱালীৰ দৰেই হলি। আৰু গাঁৱত কোৱা শুনিছোঁ তোৰ বোলে চহৰৰ বৰ ধনী ল'ৰা এটাৰ লগত বিয়া ঠিক হৈছে। অ' এনেকৈ ঘৰত থাকি থাকি ইমান ধনী ল'ৰাটো কেনেকৈ ফচালি অ' আই? বৰমা কি যে কথা কিছুমান কয় আৰু। মই আৰু এইটো বয়সলৈকে ধনী ল'ৰা ফচাবলৈ ৰখি থকা নাছিলোঁ নহয়। আপোনালোকে দেখোন ভালদৰেই জানে, দুজনীকৈ গাভৰু ছোৱালীৰ বোজা মোৰ কান্ধত আছিল। তাহাঁতৰ সকলোখিনি দায়িত্ব পালন কৰিহে মই নিজৰ কথা ভাবিবলৈ সময় পাইছোঁ। আৰু এতিয়া মোৰ লগৰ ছোৱালীজনীৰ ককায়েকৰ বাবে তাই মোক বিয়া পাতি নিব খুজিছিল, আৰু সেই কথাটো মই মান্তি হ'লত বিয়াখন আগবাঢ়িছে। বাকী মই একো ফচোৱা নাই, বুজিলে? হ'লেও আৰু দেচোন, তোতকৈ কম বয়সীয়া ইমান ধুনীয়া ধুনীয়া ছোৱালী গাঁওখনত আছে, সেই ল'ৰাটোৱে আকৌ তোৰ ওপৰতহে চকু পেলালেহি দেচোন। শুনিছোঁ মানুহঘৰ বহুত চহকী। হওক দে, একেবাৰে ৰাণীৰ দৰে থাকিব পাৰিবি। মাজে সময়ে আমাৰ বিলাকলৈও খবৰ এটা কৰিবলৈ নাপাহৰিবি আকৌ। নিশ্চয় বৰমা, এতিয়া মই গৈ থাকোঁ দিয়ক, মোৰ ঘৰত বহুত কাম পৰি আছে। কাকুলি, আজিৰ পৰা এইখন ঘৰ তোমাক চঞ্জালো। এতিয়াৰ পৰাহে মই অকণমান ৰেহাই পাম জানা। আগতে মোৰ দুখন ঘৰ চম্ভালিবলৈ যথেষ্ট কষ্ট হ'ল। এতিয়াৰ পৰা দেউতাক চাবা তুমি। এতিয়া এইখন ঘৰৰ সকলো দায়িত্ব তোমাৰ ওপৰত। কৰি তুমি মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰা। তুমি দেউতাক যিমান মৰম আৰু আদৰৰ মাজত ৰাখিছা, ময়ো একেদৰে ৰাখিবলৈ চেষ্টা কৰিম। কোনো দিন মৰম চেনেহৰ অভাৱ হ'বলৈ নিদিওঁ। কিন্তু হ'লেওতো ময়ো মানুহে, মোৰো কেতিয়াবা জানিয়ে হওক বা অজানিতেই হওক ভুল হ'ব পাৰে। কিন্তু মোৰ ভুল হ'লে শুধৰাই দিবলৈ তুমি নাপাহৰিবা আকৌ। নিশ্চয় কাকুলি, তুমি চিন্তাই নকৰিবা। বাৰু কাকুলি, আজি মই ঘৰলৈ যামগৈ। আকৌ কেতিয়া আহোঁ ঠিক নাই। তুমি অকলে থাকিবলৈ বেয়া পাবা নেকি আকৌ? তুমি গুচি গ'লে বেয়া লাগিব, কিন্তু হ'লেওতো থাকিব লাগিব ন। তোমাৰো এখন ঘৰ সংসাৰ আছে, গতিকে তুমি যাবাগৈ বাৰু। কিন্তু এইখন ঘৰলৈ মই আহিলোঁ বুলি তুমি আকৌ আহি থাকিবলৈ নাপাহৰিবা। আগতে যেনেদৰে আহিছিলা ঠিক একেদৰে এতিয়াও আহি থাকিবা। হ'ব বাৰু। আপুনি এতিয়ালৈকে ৰেডি হোৱা নাই যে, আজি নাযায় নেকি? মোৰতো বাৰু হ'ব। প্ৰথমে তুমি কোৱাচোন, তুমি এইদৰে কিয় আছা? আজি 2 দিনমানৰ পৰা লক্ষ্য কৰিছোঁ তুমি কিবা এটা চিন্তা কৰি আছা। তোমাৰ কিবা প্ৰব্লেম হৈছে নেকি? যদি কিবা প্ৰব্লেম হৈছে তুমি মোক ক'ব পাৰা। মোৰ তেনেকুৱা বিশেষ একো প্ৰব্লেম হোৱা নাই, কিন্তু আজি 2 দিন ধৰি মোৰ মূৰটো অলপ ঘূৰাই আছে আৰু বহুত বেছি দুৰ্বলো লাগি আছে। সেইবাবেহে এইদৰে আছোঁ। কাকুলি, তোমাৰ যদি স্বাস্থ্যটো তেনেকুৱাই হৈ আছে, তুমি এইদৰে গোটেই ঘৰখনৰ কামবোৰ ইমান লৰা ধপৰাকৈ কিয় কৰিব লাগে? মোকতো এবাৰ ক'ব পাৰা, মই তোমাক সহায় কৰি দিব পাৰোঁ নহয়। আৰু শুনা, এইদৰে বেমাৰ লৈ বহি থাকিব নালাগে। ওলোৱা, মই তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম। কিন্তু আজিতো আপোনাৰ কিবা এখন ইম্পৰ্টেণ্ট মিটিং আছে বুলি কৈছে। আকৌ মোক মেডিকেললৈ নিবলৈ হ'লে আপুনি সেইখন মিটিং এটেণ্ড কৰিব পাৰিব জানো? ডক্টৰৰ ওচৰলৈ নাযাওঁ নেকি? এই সামান্য গা বেয়াখন দেখুৱাবলৈকেনো ডক্টৰৰ ওচৰলৈ যামনে? আৰু এনেও আপুনিতো আজি আপোনাৰ এখন ইম্পৰ্টেণ্ট মিটিং থকা বুলি মোক কালি কৈছিল। এতিয়া মোক মেডিকেললৈ নিলে মিটিংখন কি হ'ব? কি যে কথা কিছুমান কোৱা আৰু। তোমাৰ স্বাস্থ্য বেয়া, এতিয়া তোমাৰ স্বাস্থ্যটোতকৈ মোৰ মিটিংখন ইম্পৰ্টেণ্ট কেতিয়াও হ'ব নোৱাৰে। এইবিলাক পাছৰ কথা, প্ৰথমে তোমাৰ স্বাস্থ্যটোহে আগত। এতিয়া যোৱা, ৰেডি হোৱাগৈ, মই তোমাক ডক্টৰক দেখাই আনোগৈ। তাৰ পাছত মিটিঙৰ কথা ভাবিম বাৰু কি হয়। কিন্তু মই সঁচাকৈ কৈছোঁ, ডক্টৰৰ ওচৰলৈ যাবলৈ মোৰ একেবাৰে মন নাই। তুমি ক'লেই হ'ব নেকি? আৰু ডক্টৰৰ ওচৰলৈ যাবলৈ এনেকৈ ভয় কৰিব লাগে নেকি? আৰু চোৱা, তোমাৰ স্বাস্থ্য বেয়া, মই যদি ডক্টৰৰ ওচৰলৈ নিনিওঁ, পাছত দেউতাই কথাটো গম পালে মোকেই বকিব। গতিকে যোৱা, এইবিলাক বকনি শুনাতকৈ তোমাক ডক্টৰৰ ওচৰত এপাক দেখুৱাই অনাই ভাল হ'ব। হ'ব তেতিয়াহ'লে, মই ৰেডি হৈ আহোঁ। আপোনাৰ মেছেজৰ ৰিপৰ্ট আহিলে? বাইদেউ, ৰিপৰ্ট আহিলে নেকি? এতিয়া কওকচোন, ৰিপৰ্টত কি আছে? কিবা বিশেষ প্ৰব্লেম আছে নেকি? মিষ্টাৰ ৰ'ব, ইমান ভয় খাব নালাগে। ইমান ভয় খাবলগীয়াকৈ একো হোৱা নাই। বৰঞ্চ আপোনালোকৰ বাবে এটা ভাল খবৰহে আছে। আপোনালোক মা দেউতা হ'ব ওলাইছে। বাইদেউ, এয়া আপুনি কি কৈছে? হয় মিষ্টাৰ, মই আপোনাক ঠিকেই কৈ আছোঁ। আপোনাৰ ৱাইফ এতিয়া 2 মাহৰ গৰ্ভৱতী। কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? আপুনি এনেকৈ চক খাইছে যে?
নাই নাই এনেই বাৰু আমি এতিয়া গৈ থাকোঁ দিয়ক। ঠিক আছে, আপুনি ৱাইফৰ পুৰা যত্ন ল'ব। ইয়াতে মোৰ নাম্বাৰটো লিখিয়ে দিছোঁ। কিবা অসুবিধা পালে আপোনালোকে মোক ফোন কৰিব। হ'ব বাৰু। তহঁতৰ কি হৈছে অ'? মেডিকেলৰ পৰা অহাৰে পৰা লক্ষ্য কৰি আছো দুইটাই কাজিয়া কৰি আছ। কি হৈছে তহঁতৰ? দেউতা হ'বলৈ আৰু কি আছে? সকলো শেষ হৈ গ'ল। এইজনীক এতিয়াই মোৰ চকুৰ আগৰ পৰা আঁতৰি যাবলৈ কোৱা। তুমি আজি এইদৰে বোৱাৰীক ঘৰৰ পৰা ওলাই যাব কৈছা যে, আচলতে হৈছে কি? বোৱাৰীয়ে কি কৰিলে? কি কৰা নাই দেউতা, এইজনীয়ে আমাৰ মৰমৰ লগত খেলিলে। এই পেটত কাৰোবাৰ পাপ লৈ ফুৰিছে। তোমাৰ কিবা ভুল হৈছে পৰিমল। এই 2 মাহত মই বোৱাৰীক যিমানখিনি বুজিব পাৰিছো, তাই আমাৰ লগত এনেকুৱা এটা কাম কেতিয়াও কৰিব নোৱাৰে। তাৰ মানে কি ডক্টৰে কোৱা কথাবোৰ মিছা নেকি দেউতা? এই ইমানেই চলনাময়ী, তাই আমাক সকলোকে মৰমৰ অভিনয়েৰে বান্ধি থৈছিলে, অন্ধ কৰি থৈছিলে। আৰু তাই পৰীৰ পৰা সকলো মোৰ বিষয়ে জানি তাই মনতে ভাবিলে মই দেউতাক হ'ব নোৱাৰো। যেতিয়া তাই এইবোৰ কথা গম পালে, তাই এই পাপক মই পৰিচয় দিম, এইবিলাক সকলো তাই ভাবি চিন্তিহে মোৰ লগত নিজেই বিয়াত বহিম বুলি কৈছিলে। কিন্তু ময়ো ইমান বুৰ্বক নহয় যে কাৰোবাৰ পাপক মোৰ পৰিচয় দিম। তুমি এইটো ভুলতো নাভাবিবা। মই সন্তান জন্ম দিব নোৱাৰো যেতিয়া মই এনেকৈ চিৰজীৱন থাকি যাম। কিন্তু মই কাৰোবাৰ পাপক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। যোৱা, তোমাৰ নিচিনা অপৰাধী মোৰ ঘৰত কোনো স্থান নাই। তুমি এতিয়াই ওলাই যোৱা। আপুনি এবাৰতো মোক বুজিবলৈ চেষ্টা কৰক। ডক্টৰৰ মুখৰ পৰা এনেকুৱা এটা খবৰ শুনি মই নিজেও আচৰিত হৈছিলোঁ। ই কেনেকৈ সম্ভৱ হ'ব পাৰে? আৰু আপুনি ভবাৰ দৰে মই ইমান তল খাপৰ ছোৱালী নহয়। নহয়। পাৰিয়া ঠিকেই কৈছে। তাইও এনেকুৱা এটা ভুল কৰিব বুলি মোৰ মনে নকয়। ক'ৰবাত কিবা এটা খেলি মেলি হৈছে। গতিকে তুমি ইমান খং নকৰিবাচোন। নাই দেউতা, মোক বেয়া নাপাবা। আজি তোমালোকৰ কোনো কথাই মই ৰাখিব নোৱাৰো। মোৰ মাত্ৰ এটাই সিদ্ধান্ত, এইখন ঘৰত থাকিব নোৱাৰে। এতিয়াই এইখন ঘৰৰ পৰা তাই ওলাই যাব লাগিব। এই গধূলি সময়খনত বোৱাৰীজনী কলৈ যাবগৈ? এইবোৰ মই একো নাজানো। যলৈ যায় যাওক, মাথো মোৰ ঘৰত তাই থাকিব নোৱাৰে। মই আপোনালোকৰ ভৰিত ধৰিছোঁ, আপুনি মোৰ লগত এনেকুৱা নকৰিব। আকৌ এবাৰ ভালদৰে ভাবি চাওকচোন। মই এনেকুৱা বিধৰ ছোৱালী নহয়। নহয়। মই কিহৰ পৰা কি হৈছে নিজেই বুজি পোৱা নাই। বহুত অভিনয় কৰিলা আমাৰ আগত, আৰু অভিনয় কৰি কোনো ফল নধৰিব। কাৰণ তোমাৰ সকলো কথা আজি মই গম পাই গলো। গতিকে এইবিলাক মিছা অভিনয় কৰি একো লাভ নহব, বুজিলা? গতিকে যিমান পাৰা সোনকালে এইখন ঘৰৰ পৰা ওলাই যাবলৈ চেষ্টা কৰা। পৰিমল, তুমি কথাটো আকৌ এবাৰ ভালকৈ ভাবাচোন। এনেকুৱা এটা সিদ্ধান্ত ইমান খঙৰ মাজত লোৱাটো ভাল হ'ব জানো? ক্ষমা কৰিবা দেউতা, এয়া আমাৰ পতি পত্নীৰ মাজৰ কাজিয়া। তুমিও নোসোমালেই ভাল হ'ব। আৰু মই এবাৰ যি সিদ্ধান্ত ললো, সেই সিদ্ধান্ত সলনি নহয়। এইখন ঘৰত কাকলি থাকিব নোৱাৰে মানে নোৱাৰে। মই আপোনালোকক ভৰিত ধৰিছোঁ, মোৰ লগত এনেকুৱা নকৰিব। এইখন ঘৰৰ পৰা উলিয়াই দিলে মই কলৈ যাম? গাঁৱলৈ উভতি গ'লে সকলোৱে মোক লেলে চেচে কৰিব। মোৰ গাত কোনো দুখ নাই, মই নিৰ্দোষী। প্লিজ মোক বিশ্বাস কৰক আপোনালোকে। তোমাক মই এতিয়াও সন্মানেৰে কৈ আছো, ভালে ভালে ইয়াৰ পৰা ওলাই যোৱা, নহ'লে কিন্তু মই গতিয়ে বাহিৰ কৰি দিবলৈ বাধ্য হ'ম। তুমি মোৰ মৰম ভালপোৱা বিশ্বাসৰ লগত ভালকৈয়ে খেল খেলিলা। এতিয়া মোক বিশ্বাসঘাতক কৰা মানুহক মই অলপমানো সহ্য কৰিব নোৱাৰো। যোৱা, তুমি ইয়াৰ পৰা আঁতৰি যোৱা। হে ভগৱান, মোৰ শেষ আশ্ৰয় তুমিয়ে। তোমাৰ বাহিৰে মোক বিশ্বাস কোনেও নকৰে। আৰু তুমিও জানা ভালদৰে যে মই নিৰ্দোষী। মই এনেকুৱা অপহৃত হ'বলগীয়াকৈ একো ভুলেই কৰা নাছিলো। ভগৱান, তুমি এইবোৰ কি খেল খেলিছা মোৰ লগত? আৰু আয়ে বিপদে মোক কোন আপোন কোন পৰ সকলো চিনাকি কৰাই দিলে। মোৰ ভণ্টিহঁতক যেতিয়া মোৰ প্ৰয়োজন, মই সকলো সময়তে তেহাঁতৰ লগত থাকিলো। কিন্তু এতিয়া মোক যেতিয়া আটাইতকৈ তাহাঁতৰ বেছি প্ৰয়োজন হৈছিল, তাহাঁতে মোক সহ্যই কৰিব নোৱাৰিলে। এখন্তে ঘৰত জিৰণি দিবলৈও ৰাখিব নোৱাৰিলে। মোক কিয় ইমান চৰিত্ৰহীনা সজাইছা ভগৱান? কি ক'ত লুকাই আছে মই একো বুজি পোৱা নাই। মই গৰ্ভৱতী হোৱাৰ আঁৰৰ ৰহস্য কি? তুমি মোক সোনকালে ধৰা দিয়া ভগৱান, নহ'লে মই কি কৰিম? তোমাৰ মোৰ প্ৰতি দয়া নুপুজিলেও মোৰ গৰ্ভত থকা নিষ্পাপ শিশুটোৰ প্ৰতিটো দয়া উপজিব। হে ভগৱান, এই শিশুটিৰ কি দুখ যি জন্মৰ আগতে ইমান যন্ত্ৰণা পাবলগীয়া হৈছে? ভগৱান, ক'ত কি লুকাই আছে সকলো ৰহস্য চকুত ধৰাই দিয়া ভগৱান। আৰু পৰিমলক মই বহুত বেছি ভাল পাওঁ। তেখেতৰ অবিহনে মই থাকিব নোৱাৰো প্ৰভু। তুমি মোৰ সংসাৰখন জোৱা লগাই দিয়া। তোমাৰ বাহিৰে আৰু এই কাম কোনেও কৰিব নোৱাৰে। দাদা, এতিয়া এনেকৈ হাত সাৱটি ঘৰতে বহি থাকিলে হ'ব জানো? আৰু মই কি কৰিব লাগে? তোমাৰ কথা মতে মই কাকলিক বিয়া পাতিলো। এতিয়া আকৌ তোমাৰ কথা মতে সেই চৰিত্ৰহীনাজনী মই ইয়ালৈ চপাই আনিব লাগে নেকি? পৰিমল, আতি ঘূৰি একো নজনাকৈ পতককৈ বোৱাৰীক চৰিত্ৰহীনা বুলি নকবা।
দাদা দেউতাই ঠিকেই কৈছে মই কাকুলিৰ লগত আজিৰ চিনাকি নহয় তাইৰ লগত মোৰ 3 বছৰৰ পুৰণি সম্পৰ্ক আৰু ইমান দিনে মই তাইক যিমান বুজি পালোঁ তাই এনেকুৱা এটা কাম কেতিয়াও কৰিব নোৱাৰে আমাৰে ক'ৰবাত কিবা এটা ভুল হৈছে যেন লাগিছে মোৰ পৰি তুমিতো ভালকৈ জানা যে মই মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই আৰু তেনেস্থলত কাকুলি এতিয়া গৰ্ভৱতী এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে তাই গৰ্ভত মোৰ সন্তান সেইটো হ'বই নোৱাৰে আৰু মোৰ সন্তান যেতিয়া হ'বই নোৱাৰে সেইটো কাৰ সন্তান আৰু তাই চৰিত্ৰহীনা নহয় কি হ'ব তাই তোমালোকৰ চকুত ভাল হোৱাৰ অভিনয় কৰি আছিল তোমালোকে চিনিয়াই নাপালা নাই নাই পৰিমল ময়ো এইটো বয়সলৈকে যিমানখিনি অভিজ্ঞতা পালোঁ সেই অভিজ্ঞতা ফালৰ পৰা ক'বলৈ গ'লে কাকুলি ইমান তলখাপৰ ছোৱালী নহয় হয় তাই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী কিন্তু তাই চৰিত্ৰ বেয়া নহয় ক'ৰবাত কিবা এটা খেলি মেলি নিশ্চয় আছে দাদা মই এটা কথা ভাবিছোঁ আমি যদি তোমাৰ আগত চিকিৎসা কৰা সেই ডক্টৰজনৰ ওচৰলৈ যাওঁ তেওঁৰ লগত ভালকৈ কথা পাতোঁ কিবা এটা নিশ্চয় সমস্যাৰ সমাধান ওলাব কি যে আজে বাজে কথা কিছুমান ক'বলৈ লৈছা তুমি সেই ডক্টৰজনৰ ওচৰলৈ গৈ কি পাম তেখেতেতো মোক স্পষ্টভাৱে কৈছিল যে মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই এতিয়া আকৌ তেখেতক কি কথা সুধিবলৈ যাম নাই দাদা তুমি আজে বাজে বুলি ক'লেও মোৰ মনটোৱে সেইটোৱে কৈ আছে সেই ডক্টৰজনৰ ওচৰতে আমি কিবা এটা সমাধান পাম একো নহয় গ'লে ব'লাচোন যাওঁ আমি ডক্টৰজনক এবাৰ লগ কৰি আহোঁ পৰিমল পৰিয়ে কোৱা কথাটো ময়ো ভাবিছোঁ এপাক সেই ডক্টৰজনক তুমি লগ কৰি অহাই ভাল হ'ব যোৱাচোন এবাৰ লগ কৰি অহানো কি আপত্তি তোমালোকৰ পৰা যে অলপ মানুহ মোৰ নিজস্বতা বোলা নাইকিয়া হৈছে আৰু বাৰু ইমান যদি মন গৈছে ডক্টৰজনৰ লগত কথা পাতিবলৈ ৰেডি হোৱা যোৱা মোৰ যোৱাত আপত্তি নাই ইমান খং খোৱাৰ প্ৰয়োজন নাই আমি আমাৰ বাবে কোৱা নাই তোমাৰ ইমান ধুনীয়া সংসাৰখন ভাগি যোৱাৰ বাবেহে আকৌ যোৰা লগাবলৈ কিবা এটা সমস্যাৰ সমাধান পাওঁ বুলি চেষ্টা কৰিছোঁ মোৰ মনে নকয় এই সমস্যাৰ যে কিবা সমাধান ওলাব হ'লেও তোমালোকে কৈছা যেতিয়া গৈ আহোঁ এপাক আপুনি মোক চিনি পাইছে হয় মই আপোনাক চিনি পাইছোঁ কিয় আপুনি জানো আপোনাৰ পত্নীৰ লগত ইয়াত চিকিৎসা কৰিবলৈ অহা নাছিল ডক্টৰ আপোনাৰ পৰা চিকিৎসা কৰাৰ ৰিপৰ্ট পোৱাৰ পাছতে মোৰ পত্নীয়ে মোৰ পৰা ডিভোৰ্চ লৈ আঁতৰি গ'ল তাৰ অলপ দিনৰ পাছত মই দ্বিতীয় বিবাহ কৰালোঁ কিন্তু আচৰিত কথা মোৰ দ্বিতীয় পত্নী এতিয়া 2 মাহৰ গৰ্ভৱতী কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে ডক্টৰ মই এতিয়া আপোনাক সকলো সঁচা কথা কৈ দিম শুনক আপোনাক এই সঁচা কথাখিনি ক'বলৈ মই বহুত দিন চহৰত বিচাৰিলোঁ কিন্তু আপোনাক বিচাৰি নাপালোঁ সেইবাবে মই এই কথাখিনি মনতে লৈ ফুৰিবলগীয়া হ'ল আজি সময়ে আপোনাক মোৰ লগত আকৌ লগ খুৱাই দিলে ভালেই হ'ল মই অতদিনে কঢ়িয়াই লৈ পৰা সেই কথাবোৰ আজি আপোনাক মই স্পষ্টভাৱে কৈ দিব পাৰিম ছাৰ আপুনি আমাৰ দাদাক এনে কি কথা ক'ব বিচাৰি আছিল কওকচোন এতিয়া আপোনাৰ প্ৰথম পত্নী আপোনাৰ লগত সুখী নাছিল কাৰণ তেওঁৰ জীৱনত বেলেগ পুৰুষ আছিল মাক বাপেকৰ বাধ্য হৈ আপোনাৰ লগত বিয়া হ'ব লগা হৈছিল সেয়ে তেওঁ বিয়াৰ পাছৰে পৰা এনে কিছুমান গৰ্ভনিৰোধক টেবলেট ইউজ কৰিছিল যাৰ বাবে তেওঁ মাতৃ হোৱা নাছিল আৰু সময়ত তেখেতে আমাৰ ইয়াত চিকিৎসা কৰিবলৈ আহি মোৰ লগত তেখেতে গোপনে কথা আলোচনা কৰিলে যে ইয়াত চিকিৎসা কৰাৰ পাছত সকলো ৰিপৰ্টত যাতে আপোনাৰে দোষটো দেখুওৱা হয় তাৰ বাবে তেওঁ মোক যথেষ্ট পৰিমাণত টকাও দিলে আৰু সেই টকাৰ লোভত পৰি মই এনে কিছুমান ৰিপৰ্ট বনালোঁ য'ৰ নেকি লিখা আছিল যে আপুনি কেতিয়াও পিতৃ হ'ব নোৱাৰে কিন্তু প্ৰকৃততে সেইটো শুদ্ধ নাছিল আপোনাৰ এনেকুৱা কোনো দোষ নাছিল আৰু মোৰ সেই ৰিপৰ্টবিলাক আপোনালোকে মনে সজা ৰিপৰ্ট ছাৰ আপুনি এইটো কিয় কৰিলে আপুনি এবাৰো নাভাবিলে কিয় আপোনাৰ এটা ভুল ৰিপৰ্টৰ বাবে কেইটা জীৱন ধ্বংস হৈ যাব পাৰে আমাৰ প্ৰথম বৰ যদি দাদাৰ লগত থকাৰ ইচ্ছা নাছিল আপোনাৰ লগত এনেকুৱা এটা আলোচনা কৰিছিল আপুনিতো দাদাক মনে মনে কথাখিনি ক'ব পাৰিলে হয় আপুনি জানেনে দাদাৰ প্ৰথম বিয়া যি হ'ল তাৰ পাছত দাদাই পুনৰ বিবাহ কৰালে আৰু সেইগৰাকী মোৰ একেবাৰে অন্তৰংগ বান্ধৱী আছিল কিন্তু তেওঁ এতিয়া গৰ্ভৱতী কিন্তু তেওঁ গৰ্ভৱতী হোৱাটো আমাৰ দাদাৰ বাবে এটা অভিশাপ আছিল কাৰণ তেওঁ জানিছিল তেওঁ পিতৃ হ'ব নোৱাৰে সেইবাবে বৰ গাত বহুত দুখ জাপি দি কলংকিনী বুলি কৰি ঘৰৰ পৰা খেদি দিলে এতিয়া বৰ লগতে বৰ গৰ্ভত থকা দাদাৰ সেই সন্তানটি কিমান কষ্ট পাইছে আপুনি জানে আপোনালোকক অনুৰোধ কৰিছোঁ মোক আপোনালোকে ক্ষমা কৰি দিয়ক মই টকাৰ লোভত পৰি এইটো বৰ ডাঙৰ ভুল কৰিছিলোঁ কিন্তু মই মোৰ ভুল বুজি পাইছিলোঁ মই মোৰ ভুল বুজি পাই আপোনালোকক সকলো কথা খোলাখুলিকৈ ক'বৰ বাবে বহুত বিচাৰিলোঁ কিন্তু বিচাৰি নাপালোঁ আপুনি এনেকুৱা এটা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ আপোনাক ইচ্ছা কৰিলে এতিয়াই পুলিচৰ হাতত গতাই দিব পাৰোঁ কিন্তু মই সেইটো কাম নকৰোঁ এনেকুৱা কৰিবলৈ গ'লে আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য কি থাকিব এটা কথা মনত ৰাখিব ভৱিষ্যতে এনেকৈ মানুহৰ জীৱনৰ লগত লৈ কেতিয়াও নেখেলিব বুজিলে দাদা এতিয়া এইবিলাক মানুহৰ লগত লাগি সময় নষ্ট নকৰোঁ বৌজনীয়ে মিছাতে এনেকৈ কষ্ট খাই আছে ব'লা আমি বৌৰ ওচৰলৈ যাওঁ তুমি ঠিকে কৈছা পৰি এই টকাৰ লোভীয়া এচাম মানুহৰ লগত কথা পাতি নিজৰ চৰিত্ৰ কিয় বেয়া কৰোঁ সত্যটো গম পালোৱেই যেতিয়া ব'লা আমি কাকুলিৰ ওচৰলৈ যাওঁ কাকুলি কাকুলি বৌ বৌ ঘৰত আছানে মাত দিয়াচোন আৰে তোমালোক আহিছা কাকুলি আমি বৰ ডাঙৰ ষড়যন্ত্ৰ এটাৰ বলি হৈছিলোঁ যাৰ বাবে তুমিও এনেকৈ কষ্ট খাবলগীয়া হ'ল আমি সঁচাই বহুত ডাঙৰ ভুল কৰিছিলোঁ প্লিজ আমাক ক্ষমা কৰি দিয়া আৰু তোমাক এতিয়া আমি লৈ যাবলৈ আহিছোঁ তুমি আমাৰ লগত আকৌ মোৰ ঘৰলৈ উভতি যাবানে ষড়যন্ত্ৰ বলি পৰি দাদাইবোৰ কি কৈ আছে মই একো বুজি পোৱা নাই বেয়া নোপোৱা যদি তুমি মোক বুজাই ক'বানে ক'ম কাকুলি মই তোমাক সকলো কথা খুলি ক'ম
আচলতে আমাৰ দাদাৰ প্ৰথম পত্নীয়ে দাদাৰ লগত বৰ ডাঙৰ এটা ষড়যন্ত্ৰ কৰিলে। আচলতে বৌৰ দাদাৰ লগত থকাৰ ইচ্ছা নাছিল। দাদাৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছিল, যাৰ বাবে দাদাৰ পিতৃ হ'ব নোৱাৰাৰ এটা ফেক ৰিপৰ্ট বনাইছিল। আচলতে দাদা পিতৃ হ'ব পাৰে, দাদাৰ পিতৃ হোৱাৰ ক্ষমতা আছে, কিন্তু ৰিপৰ্টটো সম্পূৰ্ণ ফেক আছিল, যাৰ বাবে ডক্টৰক বৌয়ে বহুত বেছি পৰিমাণৰ টকা দিছিল আৰু সেইবাবে ডক্টৰে দাদাৰ এটা ভুল ৰিপৰ্ট বনাইছিল। আমি আজি সেই ডক্টৰজনৰ ওচৰলৈ যোৱাতহে সকলো কথা ওলাই পৰিল আৰু আমি সকলো কথা জনাৰ পাছত তাত তিলমানো দেৰি নকৰাকৈ তোমাৰ ওচৰলৈ আহিছোঁ। কাকুলি, আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল, তুমি আমাক ক্ষমা কৰি দিবানে? মোৰ প্ৰথম পত্নীৰ সেই ঘৃণনীয় ষড়যন্ত্ৰৰ বাবে এই নিষ্পাপ শিশুটিৰ লগতে তুমিও বহুত বেছি কষ্ট খালা। পাৰিলে আমাক ক্ষমা কৰি দিবা। প্লিজ কোৱাচোন, ক্ষমা কৰি দিবানে? যাবানে তুমি আমাৰ লগত? ক্ষমা কৰিবলগীয়াকৈ আপুনি একো ভুল কৰাই নাই। আপুনি যিখিনি কৰিলে, আপোনাৰ ঠাইত মই হোৱা হ'লে চাগে ময়ো সেই একেখিনিয়েই কৰিলোহেঁতেন, কাৰণ আপুনিনো সেইটো যে ৰিপৰ্ট ফেক আছিল কেনেকৈ জানে? হ'ব দিয়ক, সময় থাকোঁতেই যে সকলো কথা ওলাই পৰিল, ভগৱানক বহুত বেছি ধন্যবাদ। মোৰ ভাগিব খোজা সংসাৰখন আকৌ যে জোৰা লগাই দিলে। আৰু মইনো আপোনালোকৰ লগত ঘৰলৈ কিয় নাযাম? মোৰ এই সন্তানটিক পিতৃ পৰিচয় লাগিব নহয়। নিজৰ পিতৃৰ পৰা কিয় আঁতৰত ৰাখিম? মই এনে ভুল কেতিয়াও নকৰোঁ। দাদা, মই কৈছিলোঁ নে মোৰ কাকুলি সিমান বেয়া নহয়। তুমি যিমান ভাল বুলি জানিছা তাতকৈ বহুত বেছি গুণে ভাল। তুমি ঠিকেই কৈছা পৰী। তুমি কাকুলিক লৈ কোৱা প্ৰতিটো কথাই সঁচা প্ৰমাণিত হ'ল। মইহে কাকুলিক ইমান দিনে বুজি পোৱা নাছিলোঁ। আচলতে মই যে ইমান এটা ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈ আছোঁ মইনো কেনেকৈ জানো? বাৰু, এতিয়া ইয়াত এনেকৈ কথা পাতি থাকি দেৰি নকৰোঁ। ঘৰত দেউতাই চাগে অধিক আগ্ৰহেৰে বাট চাই আছে। ব'লা আমি ঘৰলৈকে যাওঁ। দাদা, তুমি ঠিকেই কৈছা। ব'লা, তোমাক মই ৰেডি কৰি আনো। আমি যিমান পাৰোঁ সোনকালে ঘৰলৈ যাওঁগৈ। পৰী, তোমাৰ ওচৰত মই চিৰজীৱন কৃতজ্ঞ হৈ ৰ'ম। তোমাৰ বাবেই মোৰ ভাগিব খোজা সংসাৰখন পুনৰ জোৰা লাগিল, আৰু তোমাৰ বাবেইতো মোৰ এই সন্তানটিয়ে নিজৰ পিতৃ পৰিচয় পাব। সঁচাকৈ তুমি বহুত বেছি ভাল। বাৰু, এইবোৰ হ'ব দিয়া। খালি এতিয়াৰ পৰা সাৱধান হৈ থাকিবা, যাতে তোমালোকৰ এই সুখৰ সংসাৰখন কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈ পুনৰ ভাগিব নোৱাৰে। এতিয়াৰ পৰা আৰু এনেকুৱা ভুল কেতিয়াও নহয়, কাৰণ মই এতিয়া কাকুলিক ভালদৰে চিনি পালোঁ। আৰু কাকুলি, তোমাক বহুত বেছি ধন্যবাদ, তুমি মোক পিতৃ হোৱাৰ সুখ দিয়াৰ বাবে। এতিয়া ব'লা আমি ঘৰলৈ যাওঁ। ব'লক।